বাছে বাছে বহিৰাজ্যৰ পৰা ভোটাৰ বা লোক অনা হৈছে ভোট দিবৰ কাৰণে কংগ্ৰেছেও কৈ আছে আৰু কৰবাত কৰবাত সামাজিক মাধ্যমত কোনোবাই দাবীও কৰি আছে এই কথাটো কি প্ৰশাসনে এইটোক লৈ কিমান বা নিৰ্বাচন এই বিষয়টোক লৈ সষ্টম হৈছে নে নাই মানস এই কথাটো চৰ্চা চলিছে যেতিয়া আপোনাৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল এই ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ সময়তো এনেধৰণৰ চৰ্চা এটা চলিছিল কিন্তু ভোটাৰ তালিকাত যিসকল ভোটাৰৰ নাম সন্নিৱিষ্ট হৈ আছে সেইসকল ভোটাৰেহে ৰাজ্যৰ বিভিন্ন স্থাপত স্থাপন কৰা বা সাজু কৰি ৰখা ৩১,৪৯০টা ভোট কেন্দ্ৰত তেওঁলোকে ভোটদান কৰিব পাৰিব আৰু এই যিসকল ভোটাৰ বহিৰাজ্যৰ পৰা অহাৰ কথাটো কোৱা হৈছে বা অন্যান্য কথাটো কোৱা হৈছে যে তাৰ ভিতৰত যদি ২,৫০,৫৪,৪৬৩ গৰাকী মুঠ ভোটাৰ আৰু এই মুঠ ভোটাৰৰ ভিতৰত পুৰুষ ভোটাৰ আছে ১,২৫,৩১,৫৫২ গৰাকী আৰু মহিলা ভোটাৰ আছে ১,২৫,২২,৫৯৩ গৰাকী লগতে তৃতীয় লিংগৰ ভোটাৰ আছে ৩১৮ গৰাকী এই ভোটাৰসকলেহে এই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভোট কেন্দ্ৰসমূহত আৰু এই কথাটো যদিও কোৱা হৈছে যে ভোট গ্ৰহণৰ সময়ত বহিৰাজ্যৰ পৰা আহিছে বহিৰাজ্যৰ পৰা কোনসকল ভোটাৰ আহিছে সেই বিষয়ত এতিয়ালৈকে কোনো ধৰণৰ স্পষ্ট তথ্য কিবা ক'বলৈ বিচাৰিছে হয়তো এই বিষয়ত হাতত নাই আমি যেতিয়া যোগাযোগ কৰিছিলোঁ মানস এটা কথা আমি চাব লাগিব কিছুমান কথা আমি এনেই কৈ আমি আলোচনালৈ অনাটো স্বাভাৱিক কথা আলোচনালৈ আনিবই লাগিব কিন্তু সকলোকে সন্দেহৰ দৃষ্টিৰে চোৱাটো ভুল আমাৰ অসমৰ কিমান প্ৰব্ৰজিত শ্ৰমিক আছে আমি সেই কথাটোও জানিব লাগিব মুকুটৰে ইতিমধ্যেই কৈছে যে যিখন ভোটাৰ তালিকা ইতিমধ্যে সাজু কৰা হৈছে সেইখন ভোটাৰ তালিকাত কোনখিনি মানুহৰ নামক লৈ অবজেকশ্যন হৈছিলে ধৰি লওক মোৰ এক্স নামৰ ভোট কেন্দ্ৰটো মোৰ ভোট কেন্দ্ৰ সেই ভোট কেন্দ্ৰটোত যিসকল বিৰোধী শাসক বিৰোধী উভয় দলৰ যি এজেণ্ট আছিলে তেওঁলোকে তাত নাম সোমোৱা কোনোবা ব্যক্তিৰ নাম অবজেকশ্যন কৰিছিল নেকি আৰু তেওঁলোক সেই অঞ্চলটোৰ বাসিন্দা যদি নহয় তেওঁলোকৰ নাম তাত সোমাইছিল নেকি যদি নাই সোমোৱা তেতিয়াহ'লে এইটো বিতৰ্কৰ কাৰণ হ'ব নালাগে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল প্ৰব্ৰজিত শ্ৰমিকসকল যিসকলে বিভিন্ন স্থানত শ্ৰমজীৱী হিচাপে তেওঁলোকে থাকে নিশ্চিতভাৱে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁলোক আহিবই এতিয়া বৰপেটাৰ কথা কোৱা হৈছে বৰপেটাত হেনো ৫০,০০০ মান মানুহ আহিছে এতিয়া বৰপেটা জিলাখনত যিমান ভোটাৰ আছে তাৰ হয়তো ৫০,০০০ ভোটাৰ তেওঁলোকে বহিৰাজ্যত হয়তো শ্ৰমিক হিচাপে কাম কৰিছিলে এতিয়া ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছেই হয়তো উজনিতো তেনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে গতিকে যিহেতু ভোটাৰ তালিকা এখন আপোনাৰ প্ৰস্তুত হৈ গৈছে তাক লৈ কোনো ধৰণৰ আপত্তি নোহোৱাৰ পাছত এতিয়া এইসকল লোকক লৈ পেলাই যদি মানুহে সন্দেহৰ দৃষ্টিৰে চায় তেতিয়াহ'লে এইটো বৰ উচিত কথা নহ'ব যেন মোৰ ভাৱ হয় আৰু সেইটোৱে আচলতে বাস্তৱ কথা এইসকল যিসকল লোক আহিছে তেওঁলোক শ্ৰমজীৱী লোক তেওঁলোকে বিভিন্ন স্থানত কাম কৰি আছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আৰু ৰাজু বৰাইও কিবা এড কৰিবলৈ বিচাৰিছে আৰু চাওক যিসমূহ গাড়ী দেখুৱাই থকা হৈছে বিভিন্ন গাড়ীৰ ভিডিঅ' দিয়া হৈছে কিন্তু অকল গাড়ীখনৰ ভিতৰত কি আছে গাড়ীখনৰ ভিতৰত আৰক্ষী আহিছে নেকি কাৰণ পশ্চিমবংগৰ পৰা বা বিভিন্ন ৰাজ্যৰ পৰা তেনেধৰণে আৰক্ষী বা নিৰাপত্তা আৰক্ষী আনিবলগীয়া হৈছে বা ইয়াত বিভিন্ন ক্ষেত্ৰৰ পৰা আনিবলগীয়া হৈছে গতিকে সেইসমূহৰ বাবেহে অনা গাড়ী নেকি তাত কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই বহুতে অকল গাড়ীখন দিছে বা কিবা ভিডিঅ' এটা বনাইছে বা ফেচবুকত মাত্ৰ লিখিছে যে মানুহ আহি আছে বাহিৰৰ গাড়ী আহিছে ইয়াত কিন্তু এতিয়ালৈকে কিন্তু মানুহ খুব দেখুৱাই দিব পৰা নাই কোনো ভিজুৱেল দেখুৱাব পৰা নাই একো তেনেকুৱা কিন্তু সত্যতা এই গোটেই কথাটো এটা হয়তো ক'ৰবাত এনেই এটা এই মুখৰোচক কাহিনীৰ নিচিনাকৈ উলিয়াই দিয়া এটা হয়তো কাহিনী হ'ব পাৰে মুকুট ৰয় কিবা এড কৰিব নিশ্চিতভাৱে কাৰণ মই কৈছোঁ যে যোৱা ২৩ মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন আছিল দেশৰ নিৰ্বাচন আয়োগে আসন্ন নিৰ্বাচনৰ কাৰণে যি সময়সূচী প্ৰস্তুত কৰিছিল আৰু সেই অনুসাৰে ২৩ মাৰ্চ পৰ্যন্ত ভোটাৰ তালিকা উন্নীতকৰণৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো চলি থাকে আৰু ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছিলে অসমৰ এই ১২৬টা বিধানসভা সমষ্টিৰ কাৰণে য'ত ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছিলে ২,৪৯,৫৮,১৩৯ গৰাকী ভোটাৰৰ নাম আৰু এই ১০ ফেব্ৰুৱাৰীৰ পৰা ২৩ মাৰ্চ পৰ্যন্ত যিহেতু যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ব যিটো সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব সেই সমষ্টিটোৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিনলৈকে যিসকল ভোটাৰে তেওঁলোকৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা নাই বা যি বয়স ১৮ বছৰ হয়
সেইসকলৰ নাম উন্নীতকৰণৰ কাৰণে ব্যৱস্থা থাকে আৰু বিশেষকৈ নতুন ভোটাৰৰ কাৰণে এই সুবিধাটো অধিক থাকে তেনে পৰিপ্ৰেক্ষিততে সৰ্বমুঠ এই 10 ফেব্ৰুৱাৰীৰ পৰা 23 মাৰ্চ পৰ্যন্ত 96,324 গৰাকী ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছিল গতিকে এই ভোটাৰ তালিকাত ভোটাৰৰ নাম বৃদ্ধি পোৱাৰ বিষয়টো বহুতৰ কাৰণে নতুন বিষয় আৰু ইয়াকে লৈ এক হুলস্থুল কৰা পৰিলক্ষিত হৈছিল এই প্ৰতিবেদন মই নিজেই প্ৰস্তুত কৰিছিলোঁ আৰু এই বিষয়টো স্পষ্টভাৱে ভালধৰণে বুজাই দিয়া হৈছিল তাৰপিছতো যি ধৰণৰ আমাৰ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম আছে আমাৰ চেনেলৰ তাত বিভিন্ন ধৰণৰ কমেণ্ট কৰা পৰিলক্ষিত হৈছিল সতীৰ্থ ৰাণা ইতিমধ্যে উল্লেখ কৰিছে যে বহিৰাজ্যত যিসকল কৰ্মৰত ব্যক্তি আছে আমাৰ অসমৰ যুৱক যুৱতী আছে সেইসকলে অসমলৈ অহাৰ ব্যৱস্থা কৰিছে কেৱল পশ্চিমবংগৰ পৰা নহয় পশ্চিমবংগৰ তুলনাত সৰ্বাধিক হাৰত অসমলৈ বিশেষকৈ আৰক্ষী আনিছে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন আৰক্ষী আহি অসমত দীৰ্ঘদিনৰ পৰা ইয়াত কৰ্তব্যত নিয়োজিত হৈছে সমান্তৰালকৈ অৰ্ধসামৰিক বাহিনীৰ কথাটো কৈছে CRPF BSF SSBৰ জোৱানসকলেও এই নিৰ্বাচনৰ কামত তেওঁলোকক নিয়োজিত কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা